জগতত আদৰ্শ বিদ্যালয় এক গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী সংযোজন। অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ সময়ত ভাৰত চৰকাৰে অসমৰ বিভিন্ন বেকৱাৰ্ড এডুকেশ্যনেল ব্লকত একোখনকৈ মডেল স্কুল স্থাপনৰ বাবে আমাক পুঁজি দিছিল। বিদ্যালয়সমূহৰ ভৱনবিলাক নিৰ্মাণ সমাপ্ত হোৱাৰ পিছত আমি এটা সিদ্ধান্ত ল'ব খুজিছিলোঁ যে এই আদৰ্শ বিদ্যালয়সমূহক আন চৰকাৰী বিদ্যালয়সমূহতকৈ আমি কেনেকৈ পৃথক আৰু অনন্য কৰিব পাৰোঁ। আলাপ আলোচনাৰ পিছত আমি এটা কথাত উপনীত হৈছিলোঁ যে অসমৰ বহুতো নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক CBSE পাঠ্যক্ৰমত পঢ়ুৱাব খোজে, কিন্তু ৰাজ্য চৰকাৰৰ আটাইবোৰ শিক্ষানুষ্ঠান সেৱাৰ অধীনত থকা বাবে ৰাজ্যত ব্যক্তিগত খণ্ডত CBSE বিদ্যালয়সমূহ গঢ়ি উঠিছে আৰু আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীয়ে CBSE পাঠ্যক্ৰমত পঢ়াৰ ইচ্ছা থকা সত্ত্বেও পঢ়িব নোৱাৰি তেওঁলোকে নিজৰ হয়তো সপোন কৰবাত মোহাৰি পেলাইছে অথবা নিজৰ হাচতীয়া টকা পইচাৰে ল'ৰাক ব্যক্তিগত খণ্ডত পঢ়াবৰ বাবে চেষ্টা কৰিছে। আমাৰ ৰাজ্যত সেৱাৰ দ্বাৰা পৰিচালিত 4,000তকৈ অধিক শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠান কেইখনৰ ভিতৰত আমি সেই সময়ত প্ৰায় 22খন, আজি গৈ 56খন আমি আদৰ্শ বিদ্যালয় স্থাপন কৰিছিলোঁ, যিসমূহ সেৱাৰ পৰিৱৰ্তে CBSE দ্বাৰা এফিলেটেড আমি কৰাৰ প্ৰচেষ্টা লৈছিলোঁ। CBSE দ্বাৰা শিক্ষক পঢ়াবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী আদিও আমি এখন এই গোটেই বিদ্যালয়বিলাকৰ মাজত এখন ছ'চাইটি গঠন কৰি আমি তেখেতসকলক এই ছ'চাইটিৰ অধীনলৈ আনি তাৰ পৰা আমি এই বিদ্যালয়সমূহ পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আজি আমি দেখা পাইছোঁ যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই 56খন আদৰ্শ বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44%, অৰ্থাৎ আমাৰ 4,000 যিয়ে আমি চৰকাৰী সেৱাৰ অধীনত আমি বিদ্যালয় চলাওঁ, তাতে আমাৰ কেইবাখনো 100% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে, কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে য'ত হয়তো বছৰত এজন ল'ৰায়ো মেট্ৰিক পাছ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে CBSE দ্বাৰা পৰিচালিত বা CBSE পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত এই 56খন বিদ্যালয়ত 96.44% পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে আদৰ্শ বিদ্যালয়ৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি আৰু দায়বদ্ধতাকে প্ৰমাণ কৰিছে। মই আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আদৰ্শ বিদ্যালয়সমূহত আমি আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, তাৰ সফল আৰু বিফল এই দুইটা দিশৰ ওপৰত আমি গুৰুত্ব ৰাখি এই বিদ্যালয়বিলাকক আমি কেইবাটাও নতুন প্ৰয়োগ কৰিবৰ বাবে আমি চেষ্টা চলাইছিলোঁ। প্ৰথমতে এটা সুন্দৰ বিদ্যালয়ৰ চৌহদ। আজি আমাৰ আদৰ্শ বিদ্যালয়সমূহৰ বিদ্যালয়ৰ চৌহদসমূহ সেই সময়ত আমি সুন্দৰভাৱে নিৰ্মাণ কৰিছিলোঁ।
যোৱা বছৰ 13খন আদৰ্শ বিদ্যালয় আমি নতুনকৈ আৰম্ভ কৰিছিলোঁ আৰু এই 13খন আদৰ্শ বিদ্যালয়কে নতুন ভৱন দিবলৈ আমি প্ৰায় 8 কোটি টকাকৈ অনুমোদন কৰিছোঁ যাতে নতুন 13খন বিদ্যালয়ৰ ভৱন সৰ্বাংগ সুন্দৰ হ'ব পাৰে ভৱনৰ সমান্তৰালকৈ আমি শিক্ষক শিক্ষয়িত্ৰীৰ যিটো ক'ব গ'লে student teacher ratio তাক আমি এই বিদ্যালয়সমূহত মেইনটেইন কৰাৰ আমি প্ৰচেষ্টা কৰিছো আৰু সমান্তৰালভাৱে এই বিদ্যালয়সমূহত ক্ৰীড়া এনসিসি আৰু সাংস্কৃতিক দিশত ই যাতে এটা সুন্দৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে তাৰ বাবেও আমি লাহে লাহে ব্যৱস্থা লোৱাৰ ফালে আগবাঢ়িছো আজি আমাৰ ৰঙাপথাৰ পূব মঙলদৈ দকুচি বৰক্ষেত্ৰী মাটিয়া লয়াৰপুৰা ৰূপসী গণকুচি চাকুমাথা মৈৰাবাৰী আৰু গটদ্ৰবা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান আপোনালোকৰ আগত পৰিবেশন কৰিব তেখেতসকলৰ উচ্চ মানদণ্ডৰ অনুষ্ঠানে এটা কথা প্ৰমাণ কৰিব যে CBSE পঢ়া অসমৰ চহৰ অঞ্চলৰ আধ্যাবন্ত লোকসকলৰে কেৱল এটা মনোপলি নহয় গাঁৱৰ দুখীয়া আটাইতকৈ পিছপৰা গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীও CBSE পঢ়াৰ সপোন দিঠকত পৰিণত কৰিব পাৰে আমাৰ সমাজত ক'ব নোৱাৰাকৈ আমি এটা ধাৰণাৰ সৃষ্টি কৰিছো যে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে CBSE পঢ়িব আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে প্ৰাদেশিকিত বিদ্যালয়ত পঢ়িব ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়িব দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাত পঢ়িব ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়ি আকাশ চোৱাৰ সপোন দেখিব পাৰিব দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ধৰি ৰাখিব লাগিব সমাজৰ অদ্ভুত নিয়ম অকল মাত্ৰ কিছুমান মানুহে যে তাক মানে তেনেকুৱা নহয় মই দেখা পাওঁ যে যি মানুহে নিজৰ ল'ৰা ছোৱালী নাতি পুতি ইংৰাজী মাধ্যমত নাম লগাই পঢ়ুৱাই আছে তেওঁলোকে চৰকাৰক এক প্ৰকাৰ দাবী ধমকি দিয়ে যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনিক কিন্তু তোমালোকে অসমীয়া মাধ্যমৰ স্কুলতে পঢ়াব লাগিব সমাজৰ এই অদ্ভুত নিয়মটোৰ উত্তৰ মই আজিও বিচাৰি নাপাওঁ কেতিয়াবা আমাৰ সাংবাদিক পেপাৰৰ সম্পাদকসকলেও অসমীয়া মাধ্যমৰ কথা ডাঙৰ ডাঙৰকৈ লিখে অলপ পিছত অনুসন্ধান কৰিলে আমি গম পাওঁ যে গাঁৱৰ পৰা আহি গুৱাহাটীত সাংবাদিকতা কৰা 5 বছৰ হোৱাৰ পিছত এটা নতুন জীৱনৰ আশা তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলতে পঢ়ায় ব্যক্তিগত জীৱনত মই কৰা ভুলটো বুলি যাক মই ভুল ভাবো মই নিজে ভুল নাভাবো কিন্তু ব্যক্তিগত জীৱনত মই নিজকে এটা ভুল কৰা বুলি অনুভৱ কৰি মই শুদ্ধটো বেলেগৰ ল'ৰা ছোৱালীৰ পৰা আশা কৰি থাকো এনেকুৱা ধৰণৰ পাৰ্থক্যৰ মাজত আমি জীয়াই থাকো কিন্তু মই এটা কথা অনুভৱ কৰো যে ৰাজ্যত সেই সময়ত সৃষ্টি হোৱা এক প্ৰকাৰ শৈক্ষিক বাধাৰ পিছতো আমি এই 56খন স্কুলক CBSE ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিলো কাৰণ CBSE পাঠ্যক্ৰমে কোনো ব্ৰিটিছ বা আমেৰিকাত নিৰ্মাণ কৰা এই পাঠ্যক্ৰম নহয় ইও ভাৰতৰ বুকুতে নিৰ্মাণ হোৱা পাঠ্যক্ৰম আৰু CBSE পাঠ্যক্ৰমে ৰাষ্ট্ৰীয়তাৰ এক অদ্ভুত শিহৰণ আমাৰ গাত আনি দিয়ে আৰু CBSE পাঠ্যক্ৰম কোনো বেলেগ মানুহে নিৰ্মাণ কৰা নহয় আমাৰ অসমৰ কেন্দ্ৰীয় বিদ্যালয়বিলাকত ইমান দিনে CBSE পাঠ্যক্ৰম চলি আছে আৰু কি বহু দিনৰ পৰা চলি থকা এটা পৰম্পৰা পাৰ্থক্য এটাই এসময়ত ই নগৰীয়া অভিজাত্য আছিল আজি আমি তাক গাঁৱৰ পিছপৰা ব্লকটোলৈকে লৈ গৈছো এসময়ত আধ্যাবন্ত লোকৰ অভিজাত্য আছিল আজি আমি তাক দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবেও আমি তাক মুকলি কৰি দিছো
অৱশ্যে ৰাজ্যৰ ভাষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতি আমি সজাগ আৰু সেয়েহে এই আদৰ্শ বিদ্যালয়ৰ সংখ্যাও আমি 126খনতকৈ আগ নবঢ়োৱাৰো আমি সিদ্ধান্ত লৈছো যাতে প্ৰত্যেক সমষ্টিত এখন আদৰ্শ স্কুল থাকিব পাৰে আৰু 126খন আদৰ্শ বিদ্যালয় আমি ইয়াক সীমাবদ্ধ কৰিব খোজো আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে অসমৰ আন প্ৰাদেশিকিত বিদ্যালয়সমূহকো আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছো আজি যেতিয়া মই কৈছো যে 13খন আদৰ্শ বিদ্যালয় আমি 7 কোটি টকাকৈ আগবঢ়াইছো সমান্তৰালভাৱে অসমীয়া মাধ্যমৰ 500খন বিদ্যালয়লৈকে আমি 7 কোটি টকাকৈ আগবঢ়াইছো আদৰ্শ বিদ্যালয় 13খনত আমি 7 কোটি টকা দিছো কিন্তু অসমীয়া মাধ্যমৰ 500খন স্কুলত 500 স্কুলত এইবাৰ আমি 7 পৰা 8 কোটি টকাকৈ দিছো যাতে বিদ্যালয়ৰ ভৱনবিলাক সুন্দৰকৈ নিৰ্মাণ হ'ব পাৰি নিৰন্তৰভাৱে বিএড টেট থকা শিক্ষক নিযুক্তিৰে আমি প্ৰাদেশিকিত বিদ্যালয়সমূহতো শিক্ষকৰ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিছো মই আশা কৰো যি ধৰণে আমি আদৰ্শ বিদ্যালয় সেই একেই গাঁৱৰ পৰা অহা একেই দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত আমি 96% পৰীক্ষাৰ ফলাফল ৰাখিব পাৰিছো মই ভাবো যে আমাৰ প্ৰাদেশিকিত বিদ্যালয়সমূহতো আমি এনে ধৰণৰ এটা পাৰ্চেন্টেজ আগলৈ গৈ আমি ৰাখিব পাৰিম আমাৰ প্ৰাদেশিকিত আৰু আদৰ্শ বিদ্যালয়ৰ মাজত হোৱা গঠনমূলক প্ৰতিযোগিতাই আমাৰ শৈক্ষিক ব্যৱস্থাটো আৰু অধিক আগুৱাই লৈ যাব বুলি মই আশা কৰো আজি আমি এই অনুষ্ঠানত আমাৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান চাব খুজিছো আজি মই যিখিনি নাম পঢ়ি দিলো লয়াৰ পৰা আমাৰ বৰাক উপত্যকাৰ গণকুচি চাকুমঠা বিশ্বনাথৰ পৰা মৈৰাবাৰী মৰিগাঁও বটদ্ৰৱা মৰিগাঁও নগাঁৱৰ পৰা ইয়াত মহানগৰৰ চাপ নাই লখিমপুৰ তেজপুৰ গুৱাহাটীৰ চাপ ইয়াত নাই প্ৰতিখন বিদ্যালয় গাঁৱৰ ভিতৰত গৈ স্থাপন হোৱাৰ সেই সময়ত ব্যাকওয়াৰ্ড এডুকেশনাল ব্লকত স্থাপন কৰা ভাৰত চৰকাৰে অসমৰ 98টা ব্লক ব্যাকওয়াৰ্ড ব্লক বুলি শৈক্ষিক মানদণ্ডৰ পৰা নিৰ্ধাৰণ কৰিছিল আৰু প্ৰথম চাম আদৰ্শ বিদ্যালয় তাতে গঢ়ি উঠিছিল আজি সেই বিদ্যালয়ৰ পৰা লৰা ছোৱালী সকলক লৈ আহি আমি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ যি প্ৰচেষ্টা লৈছো তাৰ বাবে মই অসম আদৰ্শ বিদ্যালয় সমিতিক ধন্যবাদ দিছো আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত মই সুন্দৰ কামনা কৰিছো মই আদৰ্শ বিদ্যালয় সোসাইটিক অনুৰোধ কৰিম যে এই আমাৰ গোটেই কেইখন আদৰ্শ বিদ্যালয়তে এনসিসি প্ৰয়োগ আমি আৰম্ভ কৰিব লাগে ডাইৰেক্টৰ এনসিসি যি ক'ব লাগে মই কৈ দিম যিমান পাৰো আমি সোনকালে এই স্কুল কেইখনত আমি এনসিসিৰ ব্যৱস্থা কৰিব লাগে সাংস্কৃতিক আৰু আমাৰ যি ক্ৰীড়া প্ৰতিভা আছে তাক আমি আৰু সুন্দৰ কৰিবলৈ খেলা আৰু সংস্কৃতিৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে আৰু এই বিদ্যালয়সমূহৰ পৰা ম্যাথছ অলিম্পিয়াড সায়েন্স অলিম্পিয়াড আদি ছাত্ৰ ছাত্ৰীসকলক নিৰন্তৰ প্ৰেৰণ কৰিব লাগে যাতে তেখেতসকলৰ মাজত এটা আকাংক্ষাৰ ভাৱমূৰ্তি গঢ়ি উঠিব পাৰে যে আমি এটা আমাৰ জীৱনত এটা আকাংক্ষা আছে আৰু এই আকাংক্ষাবিলাক পূৰণৰ বাবে চৰকাৰে আমাক সুবিধা কৰি দিছে আমি আগবাঢ়ি যাব পাৰো বিভিন্ন ধৰণৰ আমাৰ অসম আৰু উত্তৰ পূব আৰু ভাৰতৰ বিভিন্ন সেন্টাৰ অফ এক্সেলেন্স বিলাক বছৰি এস্কাৰছনৰ জৰিয়তে আমি কম কম ছাত্ৰ ছাত্ৰী হলেও এখন বিদ্যালয়ৰ পৰা 20 গৰাকী 25 গৰাকী ছাত্ৰ ছাত্ৰী গুৱাহাটী
পাৰিলে আমাৰ বাহিৰৰ প্লেনেটৰিয়াম আদি আমি সৰু বয়সতে লৈ যোৱাৰ বাবেও আমি এটা ৰেগুলাৰ যেটো আমাৰ ব্যৱস্থা তাত আমি তাক সোমাব লাগে যাতে শৈক্ষিক ভ্ৰমণো এই বিদ্যালয়সমূহৰ উৎকৰ্ষতাৰ দিশত এটা এলিমেন্ট হিচাপে আমি তাক আগবঢ়াই লৈ যাব পাৰো মই ভাবো যে লাহে লাহে আমি শৈক্ষিক পাঠ্যক্ৰম একাডেমিক এক্সেলেন্স শিক্ষা তাৰ পিছত সংস্কৃতি ক্ৰীড়া এনসিসি শিক্ষামূলক ভ্ৰমণ লাহে লাহে আগবাঢ়ি গৈ আদৰ্শ বিদ্যালয়সমূহৰ মাজত যুৱ মহোৎসৱ ক্ৰীড়া মহোৎসৱ এই 126খন বিদ্যালয়ৰ মাজত বিভিন্ন স্থানলৈ গৈ আমি যেতিয়া আমি এনেকুৱা ধৰণৰ প্ৰয়োগবিলাক আৰম্ভ কৰিম লাহে লাহে এই গোটেই বিদ্যালয় কেইখনৰ মাজত এটা আত্মীয়তা গঢ়ি উঠিব আৰু ই এটা গুণগত দিশৰ পৰা লাহে লাহে আগবাঢ়ি গৈ থাকিব আজি এটা ডাঙৰ প্ৰচেষ্টা যে ভিন্ন ভিন্ন হৈ থকা আদৰ্শ বিদ্যালয়সমূহক আমি আজি এখন মঞ্চলৈ লৈ আহিছো মই ভাবো যে এই প্ৰচেষ্টা আমাৰ যাতে আগলৈ অব্যাহত থাকে পুনৰ এবাৰ আদৰ্শ বিদ্যালয়